সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি নগাঁও জাজৰি বগৰীগুৰিৰ ৰাইজে কৰিলে মৎস্য চিকাৰ। বছৰ বছৰ ধৰি ভোগালীৰ উৰুকাত জাজৰি বগৰীগুৰি ধোৱাখোৱা পুখুৰীত গঞা ৰাইজে মাছ মাৰি আহিছে। এইবেলিও গাঁৱৰ সকলো সমবেত হৈ মাছ মাৰি নাচি বাগি আনন্দ লাভ কৰে। মাছ ধৰিবলৈ নমা অগণন লোকৰ উপস্থিতিৰে উৰুকাৰ দিনা মুখৰিত হৈ পৰিল ধোৱাখোৱা পুখুৰী। উল্লেখ্য যে শ শ বছৰ ধৰি মাঘ বিহুৰ উৰুকাৰ দিনা নগাঁও জিলাৰ জাজৰি বগৰীগুৰি অৱস্থিত ধোৱাখোৱা পুখুৰীত পৰম্পৰাগতভাৱে পালন কৰি আহিছে এই সমূহীয়া মাছ ধৰা উৎসৱ। এইবেলিও গঞা ৰাইজে ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে পালন কৰিছে সমূহীয়া মাছ ধৰা উৎসৱ। পুৱাৰে পৰা ধোৱাখোৱা পুখুৰীলৈ মাছ ধৰিবলৈ আৰু মাছ ধৰাৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ অহা অগণন গঞা ৰাইজৰ উপস্থিতিৰে এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয়। এনেদৰে জাতি বৰ্ণ নিৰ্বিশেষে সমবেত হোৱা ৰাইজে ধোৱাখোৱা পুখুৰীক এক সমন্বয়ৰ থলীলৈ ৰূপান্তৰ কৰে। প্ৰকাশ থাকে যে স্বতঃস্ফূৰ্ত আৰু ৰং ধেমালিৰ মাজেৰে বহুকেইজন লোকে বিহুগীত জুৰি নৃত্য গীতত মছগুল হৈ বিহুৰ আনন্দত মতলীয়া হৈ এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। মাছ পাইছে নে নাই? মাছ পাইছো। কিমান ডাঙৰ পাইছে? মাছ পাইছো, সৰু মাছ বৰালি মাছো এটা পালো, আকৌ গৈ মাছ ডাঙৰ ডাঙৰ গৈ মাছ পাইছো, পাইছো যথেষ্ট মাছ পাইছো। গাঁৱৰ ৰাইজ একত্ৰিত হৈ পেলাই আজি এইটো কি পৰম্পৰা নেকি? পৰম্পৰাটো আমাৰ অতীত নিয়ম এইটো আমাৰ। এই বগৰীগুৰি আমাৰ এই ৰাজখোৱাৰ পৰা ধৰি সকলো মহন্ত বামুণকে ইত্যাদি কৰি যিখিনি মানুহ আমাৰ ইয়াত আছোঁ সকলোৱে এইটো হ'ল ৰাজহুৱা পুখুৰী। এই পুখুৰীটোৰ নাম পূৰ্বতে আছিলে ধোৱাখোৱা পুখুৰী বুলি কয়। গতিকে এই ধোৱাখোৱা পুখুৰীটোত আমি প্ৰতি বছৰে সমূহ ৰাইজ লগ লাগি আমাৰ এই যিখিনি মানুহ অঞ্চলৰ লগ লাগি প্ৰতি বছৰে আমি ইয়াত মাঘৰ বিহুত আমি এই কৃষ্টিটো জীয়াই ৰাখোঁ, মানে কি আমি মাছ মাৰোঁ। ইয়াতে দুখীয়া গৰীবে যি হওক এটুকু হ'লেও খাবলৈ পায়, নিজে নিজে মাৰি পেলাই, আৰু পুঠি খলিহনা যিয়ে নহওক সকলোৱে নি পেলাই এসাঁজ খাব পাৰে। আৰু ইয়াত আমাৰ এইটো এটা আমি চাবলগীয়া, অৰ্থাৎ আমি মাছ যদিও মৰা নাইকিয়া, কিন্তু আমি এই সমূহ যিখিনি ৰাইজক দেখিছোঁ জা জুলুকি জকাই জাল লৈ পেলাই, সেই মানুহখিনিক দেখিও এটা আমাৰ এটা খুব আনন্দিত লাগে যে আমি সঁচাকৈ জানিছোঁ যে পৰম্পৰাগত এটা আমাৰ এই যে আজু ককাহঁতৰ দিনৰ এটা পুখুৰী আছিলে, আজু ককাহঁতৰ দিনতো এই পুখুৰীটোত তেনেকৈ মাছ মাৰিছিলে। আৰু সেই হিচাপে আজিও সেই পৰম্পৰাগত কৃষ্টিটো আমাৰ মাছ মৰা কৃষ্টিটো আমি জীয়াই ৰাখিছোঁ, আৰু ভৱিষ্যতলৈ নতুন প্ৰজন্মও এনেকৈ ৰাখিব বুলি পেলাই আমি আশা কৰোঁ। গতিকে আজি সমবেত ৰাইজক দেখি আমাৰো ভাল লাগিছে, নিশ্চয় আপোনালোকৰো ভাল লাগিছে চাগে, নহয় জানো? গতিকে এইটোৱে হ'ল আমাৰ সমূহ এই অঞ্চলৰ বগৰীগুৰি অঞ্চলৰ জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ পেলাই আমি ইয়াত মাছ মৰা কামটো কৰি আছোঁ বৰ্তমান। চায়ো ভাল লাগি আছে আৰু সকলোৱে ইয়াত আনন্দিত হৈছে।